এভৰিৱান ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হৈছে সৰস্বতী পূজা। মই আৰু মোৰ বান্ধৱী ভূপালী ওলাই আহিলোঁ সৰস্বতী পূজালৈ বুলি। আহিয়ে প্ৰথমে মাক প্ৰণাম জনাই আমি আশীৰ্বাদ লৈ ল'লোঁ। এতিয়া মই আপোনালোকক এবাৰ চাৰিওফালৰ দৃশ্যটো দেখুৱাই দিওঁ। আৰু আপোনালোকে দেখিছেনে, সেয়া মাৰ আশীৰ্বাদ ল'বৰ বাবে সকলোৱে একগোট হৈছে। আৰু আজি সকলোৱে ইমান সাজি কাচি আহিছে, সকলোকে বহুত বেছি ধুনীয়া লগা হৈছিলে। আৰু এয়া হৈছে কটন ইউনিভাৰ্চিটিৰ মোৰ দ্বিতীয়টো সৰস্বতী পূজা। মানে এতিয়া কটনৰ সৰস্বতী পূজা চালোঁ। এতিয়া ক'ত যাম বুলি কোৱা? এতিয়া আমি হেণ্ডিকত গৈ আছোঁ। হেণ্ডিকত যাম আৰু হোষ্টেল যাম, বহুত কিবা কিবি। আৰু এইফালে মই ভাবিছিলোঁ এটা শ্ল' মোশ্যনত ধুনীয়াকৈ ভিডিঅ' বনাম। তাৰ বাবে মই ধুনীয়াকৈ নাচি খোজকাঢ়ি আহি আছোঁ, কিন্তু হৈ নুঠিলে ভিডিঅ'টো। কিবা খাবলৈ ঘূৰি ফুৰি আছিলোঁ, বাহিৰত জুইচ খালোঁ। যিহেতু আমি ৰাতিপুৱাই আহিছিলোঁ একো নোখোৱাকৈ মাৰ আশীৰ্বাদ ল'বলৈ বুলি, আৰু বহুত বেছি ভোক লাগি আছিলে, আৰু সেয়েহে আমি খাবলৈ আহিলোঁ। আৰু ইয়াত দিছিলে খিচিৰি, বিলাহী টপ আৰু দিছিলে পায়স। আৰু মই বহুত দিন আগৰ পৰাই ভাবি আছিলোঁ যে সৰস্বতী পূজাত এটা শ্ল' মোশ্যনত ধুনীয়াকৈ ভিডিঅ' বনাম। আজিৰ দিনটো বহুতেই বেছি ভাল লাগিছিলে, কিয়নো আমি কেমেষ্ট্ৰি ডিপাৰ্টমেণ্ট গ'লোঁ, ফিজিক্স ডিপাৰ্টমেণ্ট গ'লোঁ, বটানী, এনেকৈ হেণ্ডিকো গ'লোঁ। বহুত কেইখন সৰস্বতী পূজা চালোঁ, বহুত বেছি ভাল লাগিছিলে। বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।